বাবে যিবিলাকে দি থৈছিলে ফিজিকেল তেওঁলোকৰ ৰিজাল্ট দিব 12 তাৰিখে জানেনে কাৰ কাৰ ভাগ্য খুলিব কিমানৰ সপোন পূৰণ হ'ব সেইদিনাখন কাৰণ যিবিলাকে পুলিচ হ'ম বুলি বা পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধিম বা হাতত বন্দুক লৈ ডিউটি কৰিম বুলি যিবিলাকে বহুত বেছি সপোন দেখিছে তেওঁলোকৰ ভাগ্য খুলিবলৈ গৈ আছে 12 তাৰিখৰ দিনা আৰু 12 তাৰিখৰ দিনা আপোনালোকৰ ফিজিকেলৰ ৰিজাল্ট দিব বিগ আপডেট এটা পাইছো সেইকাৰণে আপোনালোককো জনাম বুলি ভাবিলো আৰু 17 তাৰিখে যিবিলাকে ফিজিকেলত পাছ কৰিব তেওঁলোকে 17 তাৰিখে পাব এডমিট কাৰ্ডবোৰ ডাউনলোড হ'ব বোলে 17 তাৰিখে আৰু লগে লগে আকৌ এক্সাম হ'ব কাৰণ ৰিটেন টেষ্ট নিদিয়ালৈকে আপোনালোকে পুলিচ হ'ব নোৱাৰিব সেইকাৰণে ৰিটেন টেষ্ট হ'ব আপোনালোকৰ 23 তাৰিখে সেইকাৰণে প্ৰিপেয়াৰ কৰক ৰিটেন টেষ্টৰ কাৰণে বহুত বেছি পঢ়ক মোৰ যিমান দূৰ বিশ্বাস বা যিমানবাৰ দেখি আহিছো আজিলৈকে পেপাৰ শুনিছো সিমানবাৰে অসম হিষ্ট্ৰীক বহুত বেছি গুৰুত্ব দিয়া হয় সেইকাৰণে আপোনালোকে অসম হিষ্ট্ৰীটো বহুত বেছি গুৰুত্ব দিয়ক আৰু এতিয়া কাৰেণ্ট এফেয়াৰ যিখিনি চলি আছে সেইবিলাকৰ ওপৰত পঢ়ক জিকেটোক লৈ বেছিকে কম কাৰণ অন্য সাবজেক্টক লৈ ইমান এটা ক'ব নোৱাৰি জিকেটোক লৈ কিনে ক'ব পৰা যায় কাৰণ অসম হিষ্ট্ৰী বহুত এটা ইম্পৰ্টেণ্ট অসমৰ কাৰণে যিহেতু অসমৰ চাকৰি আৰু লগতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ক পুলিচ হোৱাৰ সপোনবোৰ পূৰণ